নমস্কাৰ বন্ধু বান্ধৱীসকল, কেনে আছে? নিশ্চয় ভালে আছে। আমাৰ পেজৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। চেণ্ট্ৰেল ইনষ্টিটিউট অফ ফায়াৰ এণ্ড ছেফটি ইঞ্জিনিয়াৰিং দুলীয়াজানৰ পৰা বহু সংখ্যক কেডেট আহি আমাৰ ষ্টেচনত উপস্থিত হ'লহি। ফায়াৰ এণ্ড ছেফটিৰ বিষয়ে কিছু নজনা কথা শিকাই তেওঁলোকৰ আছিল প্ৰধান উদ্দেশ্য। তেওঁলোকৰ মনোবল দেখি সঁচাকৈয়ে অনুপ্ৰাণিত হৈছিলোঁ। আৰু আমাৰ ষ্টেচনৰ জ্যেষ্ঠ আস্থান বিষয়া হুকুমচন্দ ৰংহাং ছাৰে তেওঁলোকৰ লগত চিনাকি পৰ্ব চলাই আছে। ভিডিঅ'টোৰ পৰা আপুনিও বহুতো নজনা কথা শিকিব পাৰিব, গতিকে ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব। আৰু যদি আপোনালোকে আমাৰ এই ভিডিঅ' ফেচবুকত চাই আছে তেতিয়াহ'লে প্লিজ ফ'ল' কৰি ল'ব। আমাৰ ছাৰ আৰু মোৰ জ্যেষ্ঠসকলে তেওঁলোকক উদ্দেশ্যি কি কি ক'লে আৰু তেওঁলোকক কি কি ইনষ্ট্ৰুমেণ্টৰ সৈতে চিনাকি কৰাই দিলে এবাৰ চাওঁ ব'লক। আরাম পাইছে না? কিন্তু ফায়ার আরাম করতে লাগে। আরাম বস্তু তো হারাম হয়। হ্যাঁ, আরাম বস্তু তো হারাম হয়। যে আরাম বেশি হলে কামে তো দিব। সাইলেন্ট বাজে, সাইলেন্ট মারি হলে ওলাবলে গরম হলে সাথে এই এক গাড়ি গাড়িতে যাব। হয় না? বাকি একটু নাই। ইয়াত আহিছে আমি আমাৰ ফালৰ পৰা ডিব্ৰুগড় ফায়াৰ ষ্টেচনৰ আমি চবকে ৱেলকাম কৰিছোঁ। আমাৰ ডিব্ৰুগড়ত যিমানখিনি ইকুইপমেণ্ট আছে বা যিমান পাৰোঁ সিমান বস্তু আমি ডেমনষ্ট্ৰেট কৰিছোঁ। আৰু কেনেকৈ কৰিবলৈ এটা দুটা বস্তু যোনটো আমাৰ কাৰণে বেছি ইম্পৰ্টেণ্ট হয়, যে তোমালোকৰ কাৰণে বৰ্তমান সময়ত যিমান ইম্পৰ্টেণ্ট হয় সেইটো বস্তু আমি কম। মেইনটো হ'ল এতিয়া ফায়াৰৰ বিষয়টো চবেই গম পাইছে ন? ক্লাছতে কোৱা হৈছে চাগে ন? ফায়াৰৰ প্ৰকাৰ কি আছে, কি হয়, ফায়াৰ মানে কি সেইটাটো গম। জেনেৰেশ্যনৰ ৰিয়েকশ্যন হৈছে মানে ফ্লেমটো দেখা পাব, সৰু হ'লে দেখা পাব। এতিয়া হিটটো ফিল কৰোঁ, ফ'ৰ ষ্টেজ যেতিয়া হিটটো ফিল কৰোঁ তেতিয়া সেইটো বহুত মানে ডাঙৰকৈ জুই হৈ গ'ল। তাত ফ্লেমো থাকিব, স্ম'কো থাকিব। হিট বেছি ডাঙৰ হোৱা, হিটটো বেছি হৈছে মানে তাত স্ম'ক থাকিব, হিট থাকিব। কিন্তু আৰু হিট হোৱাৰ পাছত মানে চিটুৱেশ্যনটো ডাঙৰ হ'ব। সেইকাৰণে জুই আইডেণ্টিফাই কৰিবলৈ 4টা ষ্টেজ আছে, গম পাইছে না? 4টা আগতে পাইছে নাই? 4টা ষ্টেজ আছে, সেইটো 4টা আছে। আৰু এক্সোথাৰ্মিক ৰিয়েকশ্যনটো কি হয়? এক্সোথাৰ্মিক ৰিয়েকশ্যন দুটা প্ৰকাৰৰ আছে নাই জানো? এটা হ'ল এণ্ডোথাৰ্মিক ৰিয়েকশ্যন, এটা হ'ল এক্সোথাৰ্মিক ৰিয়েকশ্যন। জুইটো এটা এক্সোথাৰ্মিক ৰিয়েকশ্যন বুলি কোৱা হয়। কিয় কাৰণে এক্সোথাৰ্মিক ৰিয়েকশ্যন বুলি কোৱা হৈছে? কি বস্তু? হিটটো বাহিৰত এক্সপ'জ হয়, সেইকাৰণে এক্সোথাৰ্মিক ৰিয়েকশ্যন। বাহিৰত হিট এক্সপ'জ হ'লে এক্সোথাৰ্মিক যিমান ৰিয়েকশ্যন হ'ব, হিট যদি বাহিৰত ওলাই যায় তেতিয়া এক্সোথাৰ্মিক ৰিয়েকশ্যন হ'ব। তাৰপিছত এণ্ডোথাৰ্মিক ৰিয়েকশ্যনটো অলপ হিটটো এবজৰ্ব হয়, মানে হয় নহয়? হিটটো ভিতৰত থাকে, আমি ফিল নকৰোঁ, কিন্তু ৰিয়েকশ্যন হৈ আছে। হিট হোৱাৰ কাৰণে হৈছে নহয় জানো? এইটো সেইকাৰণে ফায়াৰ এটা এক্সোথাৰ্মিক ৰিয়েকশ্যন। তাতে আৰু ফেক্টৰছটো আছে, ফিউল, অক্সিজেন। এই 3টা ফেক্টৰ হয় যে জুই। এই 3টা বস্তু থাকিলে নুজ্বলিব নহয়, কিবা জ্বলিব নেকি? তাত কি হ'ব লাগিব? তাতে এটা কেমিকেল ৰিয়েকশ্যন হ'ব লাগিব, ৰিয়েকশ্যন থাকিব লাগিব। এটা ওপৰত এটা ৰিয়েকশ্যন চেইন হ'ব লাগিব। এতিয়া ইয়াত হিটো আছে, হিট ট্ৰেন্সফাৰ হ'বলৈ কাৰণে কিমান টাইপৰ হিট ট্ৰেন্সফাৰ হ'বলৈ কিমানটা চিষ্টেম থাকে, কিমানটা ৰেডিয়েশ্যন। এইটো হিট ক'ৰ পৰা চ'ৰ্চটো আছে, ক'ৰ পৰা চ'ৰ্চ আছে, চ'ৰ্চটো যেতিয়া মোক টাচ নাই কৰা তেতিয়া হিটটো ইয়াত আহি গ'ল, তেতিয়া ৰেডিয়েশ্যন হৈ পেলাই মই হিট পাইছোঁ। এতিয়া ফায়াৰৰ ক্ষেত্ৰত হিটৰ ৰিলেটেডটো বহুত থাকিব। এই 3টা যে আছে, 3টা ফেক্টৰ যে আছে হিটটো ট্ৰেন্সফাৰ হ'বলৈ কাৰণে বা হিটটো ফিল হ'বলৈ কাৰণে, এই বস্তুটো জানিব লাগিব। কোনটো ছাইডত কোনটো ফায়াৰ লাগি আছে, এইটো চিষ্টেম লৈ পেলাইহে চাব লাগিব। তেতিয়া ইনভেষ্টিগেশ্যন কৰিব যাব, তাতে 3টা সেইটো বস্তু চাব লাগিব। এতিয়া মই জুই লাগি গ'ল, তাতে মই গৈছে
এইটো হিট ৰেডিয়েশ্যনৰ পৰা হয়তো বিকলে নহ'ব নহয় তেতিয়া হ'ব জানো তাতে বহুত আছে বেলেগ চবেই গম পাইছে ন নে গম নাপায় পাছত সেইবিলাক বস্তু আকৌ সৰু সৰু বস্তু আকৌ বেলেগ বেলেগ জেগাত যদি হয় সুধিব এইবিলাক কিন্তু প্ৰেক্টিকেল মেইন হয় এক্সিবিশ্যনৰ কথাটো গম পাইছে কিন্তু এক্সিবিশ্যনটো যিটো আমাৰ তাত এক্সিবিশ্যন আমি ইউজ কৰা হয় কিয় ক'ত ব্যৱহাৰ হয় কিয় ব্যৱহাৰ কৰে ফায়াৰ এক্সিবিশ্যন ইনিচিয়েল ষ্টেজ এইটো আৰু ডাঙৰ হোৱা পাছত লৈ পেলাই কাম নহ'ব সেইকাৰণে সদায় মনত ৰাখিবলৈ ফায়াৰ এক্সিবিশ্যন মানে এটা পৰ্টেবল ফায়াৰ এক্সিবিশ্যন হয় পৰ্টেবল মানে আমি ইনিচিয়েল ষ্টেজত এটা জেগাৰ পৰা আন ঠাইলৈ বেলেগ জেগালৈ সহজত লৈ যাব পৰাকৈ সেইটো হ'ব পৰ্টেবল এক্সিবিশ্যন ফাৰ্ষ্ট ষ্টেজ অফ ফায়াৰ যেতিয়া ফাৰ্ষ্ট ষ্টেজ অফ ফায়াৰ হ'ব তেতিয়া মই দেখা পালোঁ অলপমান ইনিচিয়েল হৈ আছে যেতিয়া মই এক্সিবিশ্যন লৈ পেলাই কৰোঁ বা স্মক ষ্টেজত মই সেইবিলাক ইউজ কৰিব পাৰোঁ হয় নহয় সেইটো ইউজ কৰিব পাৰে তেতিয়া সেইবিলাক এক্সটিংগুইচাৰটো ইউজ কৰা হয় কিন্তু এক্সটিংগুইচাৰ ইউজ কৰা কোনটো এক্সটিংগুইচাৰ ক'ত ইউজ কৰে সেইটো গম পায় নে গম নাপায় অইলৰ কাৰণে ক্লাছ অফ ফায়াৰটো গম পায় কিমানটা ক্লাছ অফ ফায়াৰ শিকাইছিলে 5টা কি শিকাইছিলে এইটো কি কিচেন ফায়াৰ বুলি কৈছে এইটো মডাৰ্ণ কিচেনৰ কাৰণে 5-star হোটেল 4-star হোটেল 3-star হোটেল তাতে মডাৰ্ণ কিচেন হয় তাতে এটা কিচেনতে চব বস্তু থাকে বইলাৰ থাকিব হিটাৰ থাকিব কিবা এটা হিটাৰ কিবা কিবি ধেৰ থাকিব তাতে বিৰিয়ানী এইটো অলপ মডাৰ্ণ কিচেন মডুলাৰ টাইপৰ কিচেন বা অলপ মডাৰ্ণ টেকনলজিৰ কিচেনবিলাকৰ কাৰণে সেইটো কিচেন ফায়াৰ কৰা হয় পেট্ৰল যিটো জুই লাগি আছে এই জুইটো কণ্ট্ৰল কৰিবলৈ কি কৰিব লাগে ক্লাছ বি ফায়াৰটো কণ্ট্ৰল কৰিবলৈ কি কেনেকৈ কৰিব লাগে কেনেকৈ কণ্ট্ৰল কৰিব মিডিয়া আছে নহয় জানো এই এক্সটিংগুইছিং মিডিয়াটো ইউজ কৰিব লাগিব গম পাব লাগিব এই তিনিটা ফেক্টৰৰ পৰা যিকোনো এটা ফেক্টৰ আমি কণ্ট্ৰল কৰিব পাৰিলে জুইটো কণ্ট্ৰল হৈ যাব তাতে আমি কি কৰিম বমটো মাৰি পেলাই নেগেটিভ কৰি পেলাই যিটো ছাপ্লাই আছে ষ্টাৰ্ভেশ্যন টাইপৰ হ'ব নহয় জানো ছাপ্লাইটো কামত কৰিছে বাকী যদি কিবা হৈ গ'ল যিটো কণ্ট্ৰল কৰিব এইটোতো গম পাইছে ন নে গম নাই পোৱা এই চবে গম পাইছে নাই এনেই কৈছে নেকি এনেই হাঁহি আছে মনে মনে আছে হা বাকীটো চব অলপ থিয়ৰী বা প্ৰেক্টিকেল হৈছে চাগে ন মেইনটো হয় আমাৰ প্ৰটেক্টিভ ইকুইপমেণ্ট কিটো কিটোৰ ওপৰত গম পায়নে নাপায় হা কিট মানে কি পাৰ্চনেল প্ৰটেক্টিভ ইকুইপমেণ্ট এতিয়া আমি ক'ৰবাত অপাৰেশ্যন কৰিব যাম অপাৰেশ্যন কৰিব গ'লে কি হয় অপাৰেশ্যন কৰিব গ'লে আমি নিজৰটো ছেফটি প্ৰথমে ৰাখিব লাগিব নিজৰ ছেফটি ফাৰ্ষ্ট নিজৰ ছেফটিটো নোহোৱাকৈ যদি গুচি যাম ৰেস্কিউৱাৰে বা যোনে অপাৰেশ্যন চলাব তেনেকৈ তাত গৈ পেলাই ফুচি থাকিব যিটো এজনক বচাব যাওঁতে আপুনি নেক্সট মানুহ গৈ সিও তাত ফুচিব তাতে লছটো দুজনো হৈ গ'ল না এতিয়া দুজন লছটো হ'ব নালাগে আৰু সেইকাৰণে নিজে অলপমান নিজৰ পিপিইটো চাই ল'ব লাগে নিজৰ পাৰ্চনেল প্ৰটেক্টিভ ইকুইপমেণ্টটো লৈ পেলাইহে আমি গৈ পেলাই ৰেস্কিউ অপাৰেশ্যন কৰিব লাগিব যেতিয়া ৰেস্কিউ অপাৰেশ্যন কৰিব যায় কেইজন মানুহ দৰকাৰী হয় এটলিষ্ট 2জন মানুহ যাব লাগিব ৰেস্কিউ অপাৰেশ্যন কৰিব যাম বুলি নিজৰ আন্ধাৰ ৰুমত যাম বুলি অকলে নাযায় আৰু যোনে যায় নিজৰ কোমৰত লাম্বা ৰছী বান্ধি পেলাই যাব লাগিব কিবা বাই চান্সত মই ৰাস্তা পাহৰি গ'লোঁ ৰুমৰ ভিতৰত গৈছে মই গম নাপাওঁ কিমান ডাঙৰ ৰুম কিমান সৰু ৰুম কোনটো ৰাস্তাত কি হয় কি নহয় মই গৈ থাকোঁতে ক'ত বা হেৰাই থাকিলে মোৰ চিলিণ্ডাৰৰ গেছ শেষ হৈ গ'ল মই আহিবলৈ কাৰণে এতিয়া ৰাস্তা বিচাৰি আছোঁ আন্ধাৰ ৰুমত মই ক'ত বিচাৰি থাকিম এতিয়া শেষ হৈ গ'ল তুমিও তাতে আছিলে ইয়াত মোৰ 300 বাৰ যদি আছে ইয়াত ফাৰ্ষ্ট ষ্টেজ ৰিডিউচাৰে এইটো ৰিডিউচ কৰি পেলাই 7 বাৰলৈকে ইয়াত যিটো থাকিব ইয়াতে 7 বাৰলৈকে থাকিব 7 বাৰৰ পৰা ইয়াত এতিয়া ছেকেণ্ড ষ্টেজ ৰিডিউচাৰটো কি কৰিব মোক যিমান লাগে ইমান চাপ্লাই দিব ঠিক আছে এইটো কেনেকুৱা পিন্ধিব কিমান যি পাছত থাকিব আৰু নেক্সট হ'ল চিলিণ্ডাৰটো কেৰি কৰিবলৈ কাৰণে বেগ প্লেটো পাই গ'ল এতিয়া নেক্সট হ'ল আমি এতিয়া
লাঞ্চৰ ভিতৰত পঠিয়াবলৈ কাৰণে আমাক এটা আকৌ যন্ত্ৰ এটা লাগে ন, ফেচ মাস্ক। এইটো কি কয়? এইটো ফেচ মাস্ক হয়। ইয়াত ফেচ মাস্ক চব চিল হয়। ইয়াত ফেচ চিল থাকে, ফেচ চবৰে মাথা ষ্ট্ৰাকচাৰটো বেলেগ বেলেগ হয় নে নহয়? চবৰে বেলেগ বেলেগ হয়। সেইকাৰণে সেইটো মতে সেইটো এডজাষ্ট হৈ পেলাই টাইট কৰিব। এইটো স্পাইডাৰ ষ্ট্ৰেপ হয়। টাইট কৰিবলৈ কাৰণে এইবিলাক ষ্ট্ৰেপ বুলি কোৱা হয়। তাৰপিছত এইটো ভিজন মাইজাৰ হয়, যাৰ পৰা মই চাব পাৰিম যে কি হয় কি নহয়। এইবিলাক স্পীড ট্ৰেন্সমিটাৰ থাকে, কথা ক'লে কোনোবা শুনিব পাব লাগিব না। স্পীড ট্ৰেন্সমিটাৰ থাকে, এক্সেল ভাল থাকে, এক্সেল বল থাকে, ইনহেল বাল্ব, এক্সেল বল, লো স্পীড, এইবিলাক লো স্পীড ভালকৈ আমাকো দিব আৰু। তো এতিয়া অকলে প্ৰেক্টিচটো কেনেকৈ কৰে, কেনেকৈ লগাব, কিবা ক'ব বস্তুটো যেতিয়া ইউজ কৰিম, ইউজ কৰাৰ আগতে প্ৰি এণ্ট্ৰি টেষ্ট যে হয়, প্ৰি এণ্ট্ৰি টেষ্ট এণ্ট্ৰি কৰাৰ আগত বস্তুখিনি নিজৰ ইকুইপমেণ্টখিনি চেক কৰি ল'ব লাগিব। ঠিক আছে নাই, কি আছে নাই, কানেকশ্যনটো কেনেকৈ কৰে, ডিছকানেকশ্যনটো কেনেকৈ কৰে, এইবিলাক জানিব লাগিব। উল্টা পুল্টা কানেকশ্যন কৰিলে কেনেকুৱা পিন্ধা ষ্টাইল কেনেকুৱা হয়, ড্ৰনিংটো কেনেকুৱা, ড্ৰপিংটো কেনেকুৱা হয়, ড্ৰনিং মানে পিন্ধাটো কেনেকুৱা, ড্ৰপিংটো কেনেকুৱা হয়, কেনেকুৱা আৰু ভালকৈ যদি মোৰ টেকনিক নাথাকিলে বস্তু বেয়া হৈ যাব। এইবাৰ বস্তু বেয়া হৈ গ'লে সেইটো আৰু বহুত দাম হয়। সেইকাৰণে এইবিলাক বস্তু জানিব, মেইনটেনেঞ্চৰ বহুত দৰকাৰী বস্তু। এতিয়া মই ইউজ কৰিছোঁ, পেলাই দিলোঁ, হ'ব জানো? এনেই পেলাই কৰিলে নহ'বতো ন। একবাৰ বেয়া হ'লে আৰু ইমান সহজ নহয়, গম পাইছে না? এইটো কাপোৰ যেনেকুৱা আমি ভালকৈ ঘৰত থোৱা হয়, এনেকুৱা বস্তু মানে মেইনটেনেঞ্চ কৰিব লাগিব। ঠিক আছে? এইটো কানেকশ্যন ডিছকানেকশ্যন ইয়াতে কৈ দিব, আপোনাৰ পাছত হ'ব, এডালকে টেষ্ট কৰিব আজি। এতিয়া অলপমান কানেকশ্যন আৰু এনেকে সোমাই যাব। ঠিক আছে, তাৰপিছত আমি হাৰ্নেছডাল টাইট কৰিব লাগিব নিজৰ জোখৰ অনুযায়ী। হ'ল, এতিয়া আমি টেষ্ট কৰিম। টাইট কৰি লোৱা, নিজৰ হেৰিমতে টাইট কৰি লোৱা। আহিবলৈও বেছি নহয়, এইফালে বাহাই খুলি লয়, এটা হাতে ধৰি থাকা। তুমি ষ্ট্ৰং হাতটো নোৱাৰো, বাঁ হাতখন না মোৰ হাতখন ভূমিকম্প হ'লে ইয়াতে আছে বহুত বেছি ধোৱা হৈ যায়। সেই ধোঁৱাবিলাকৰ কাৰণে মানে আমি ধৰি লোৱা উলিয়াব নোৱাৰিম। এইটো গ্ৰুপ এফালে আহা। ইয়াত কি লিখা আছে? ইয়াৰ স্ক্ৰীন বেগটো হৈছে আমাৰ যিটো ৰাবাৰৰ থাকে হা, সেইটো আমি ধোৱাবৰ কাৰণে কি লাগে, তাত এটা হেৰি লাগে, BSF-ৰ চিলিণ্ডাৰ লাগে হা। আমি কানেক্টৰ কৰিবলৈ হ'লে এইটো মেইন ভাল। সেইটো ইউজটো কেনে কৰে, যদি এয়াৰ থাকে লিফটিং বেগটো খুলিব ন, এয়াৰটোতো আকৌ জেগাটো লাগিব হা, হয় গম পাইছা হা। ইয়াত ডাঙৰ ডাঙৰ আছে,
আমি ধৰক কিমান টনৰ ওজন সময়ৰ অভাৱৰ বাবে গোটেইখিনি এক্টিভিটি আপোনালোকক দেখাব পৰা নগ'ল। আকৌ অন্য এটি ভিডিঅ'ৰ সৈতে লগ পাম। তেতিয়াহ'লে আজিলৈ আহোঁ। নমস্কাৰ।